আজি চৰাইদেউ জিলা সমিতিৰ উদ্যোগ তথা জানি শক্তি সমিতিৰ সহযোগত আজি এই চৰাইদেউৰ মাজমজিয়াত সোণাৰীৰ নগৰত আজি আমি বিশাল প্ৰতিবাদী সমদল উলিয়াইছোঁ। এইকাৰণে উলিয়াইছোঁ, আমাৰ তিনিটা মূল দাবী আছে। অসমৰ আদিবাসীসকলক শিগিলে জনজাতি মৰ্যাদা প্ৰদান কৰা, চাহ শ্ৰমিকৰ মজুৰি 5K একাউণ্টসকলক বৃদ্ধি কৰা, আদিবাসী চাহ শ্ৰমিকসকলক ম্যাদী পট্টা প্ৰদান কৰা। অকল বাগিচাতে ম্যাদী পট্টা প্ৰদান কৰিলে নহ'ব, গাঁও অঞ্চলতো ম্যাদী পট্টা প্ৰদান কৰিব লাগিব, ষষ্ঠ অনুষ্ঠিত ম্যাদী পট্টা প্ৰদান কৰিব লাগিব। বিজেপি চৰকাৰ আখৰত অহাৰ 100 দিনৰ ভিতৰত তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিছিল যে আদিবাসীসকলক জনজাতি মৰ্যাদা দিম, কিন্তু ধিক্কাৰ জনাইছোঁ এই এজিপি কংগ্ৰেছৰ দৰে বিজেপিয়ে আমাৰ মানুহসকল ভোট বেংক সেইকেইটা ব্যৱহাৰ কৰি আহিছে। আৰু 10 বছৰ অতিক্ৰম কৰিলে কিন্তু আদিবাসীসকলে জনজাতি মৰ্যাদা প্ৰদান নকৰিলে আমি ধিক্কাৰ জনাইছোঁ আৰু বিজেপি চৰকাৰে সকীয়াই দিছোঁ। 26ৰ আগত যদি আমাক জনজাতি মৰ্যাদা প্ৰদান কৰা নহয়, আমি অসমৰ পৰা কিন্তু বিজেপি চৰকাৰক যেনেদৰে BTD অঞ্চলত আমি উৎখাত কৰিলোঁ, এনেধৰণৰ আমি কিন্তু বিজেপি চৰকাৰকো অসমৰ পৰা উৎখাত কৰিমেই। কাৰণ তেওঁলোকে আমাক বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আমাৰ এটাও প্ৰতিশ্ৰুতি ৰক্ষা কৰা নাই। কেইটামান স্কুল বনাই দিলে, কেইটামান ৰাস্তা বনাই দিলে, এই আদিবাসী চাহ শ্ৰমিকসকলৰ উন্নয়ন নহয়। আজি তেওঁলোকে যিবিলাক কাম কৰিব লাগিছিল সেইবিলাক কৰা নাই। আজি কালি পৰহি আমি 150 বছৰীয়া বিৰছা মুণ্ডাৰ জয়ন্তী পালন কৰিছোঁ। যিজন মানুহে জমিন আৰু মাটিৰ অধিকাৰৰ ওপৰত আন্দোলন কৰিছিলে, জমিনদাৰী পট্টাৰ ওপৰত আন্দোলন কৰিছিলে, কিন্তু আজি আদিবাসীসকল আমি জনজাতি কাৰণেই নহয়, ম্যাদী পট্টাৰ কাৰণেও আমি আন্দোলন কৰিব লগা হৈছে। আমি যিজন সংবিধান প্ৰণেতা সেইজন ব্যক্তি এজন আমাৰ মানুহ আছিল। আমি আজি সংবিধানৰ কাৰণে আমি মাত পাতিব লাগে, ধিক্কাৰ জনাইছোঁ। গতিকে বিজেপি চৰকাৰ সকীয়াই দিছোঁ লাষ্টবাৰৰ কাৰণে। আৰু আমি ৰাজ্যজুৰি ইতিমধ্যে আমি তিনিচুকীয়াত কৰিছোঁ, ডিব্ৰুগড়ত কৰিছোঁ, শোণিতপুৰত কৰিছোঁ, ওদালগুৰিত কৰিছোঁ, অহাকালিলৈ আমাৰ ধুবুৰীত হ'ব আৰু ৰাজ্যজুৰি এই আন্দোলন অব্যাহত থাকিব। এই স্পীড নহয়, এই আন্দোলন কিন্তু দিছপুৰলৈকে যাব আৰু আমি 20 লাখ মানুহ দিছপুৰত জমা কৰিম। তেতিয়াহে বিজেপিয়ে গম পাব আমাৰ আদিবাসীসকল এতিয়া কি অৱস্থাত আছে। আন্দোলনৰ কথা বুজি নোপোৱা বিজেপি চৰকাৰ আমি ধিক্কাৰ জনাইছোঁ। শীঘ্ৰে আমাৰ আদিবাসীসকলে জনজাতি মৰ্যাদা কৰক আৰু বাকী সমস্যাসমূহ সমাধান কৰক।